দৰং অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা মৃত্যুধৰ্ম অক্ষুণ্ণ ৰাখি আসন্ন পঞ্চায়ত নিৰ্বাচনত এঘৰী যুঁজাৰ দৃঢ় সংকল্প আঞ্চলিক দল অগপৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে সমিল মিলেৰে আগুৱাম বিজেপিয়ে সদৃশ্য প্ৰকাশ নকৰিলে এককভাৱেই যুঁজিম এই মন্তব্য অসম গণ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ কালি মঙলদৈত জিলা অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ সঞ্চালনাত আৰু দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা নিবেদিতা ডেকা কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন বিধায়ক হীৰেণ কুমাৰ দাস হবিবুৰ ৰহমান ডক্টৰ শচীন চহৰীয়া ভৱেন কলিতা স্বৰাজ ডেকা আদি উপস্থিত থকা সভাখনত মূলতঃ পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আলোচনা কৰা হয় সভাৰ অন্তত কমলেশ্বৰ বৰুৱা আৰু ভৱেশ কলিতাই এআইন লাইভৰ আগত কি ক'লে শুনক এআইন লাইভৰ মঙলদৈ প্ৰতিনিধি মিৰ চাহিল ইৰফানৰ এক প্ৰতিবেদন আজি আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। এই সভাত আমি বিস্তৃতভাৱে সমাগত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনা বিলোচনা কৰিছোঁ আৰু আমাৰ সতীৰ্থসকল আটাইবিলাকে আজি ইয়াত খুব উৎসাহেৰে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনাত অংশগ্ৰহণ কৰিছে। আমি আহি থকা নিৰ্বাচনটোত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে হয়তো এটা বুজাবুজিৰে নিৰ্বাচনটো হ'ব পাৰে, যিহেতুকে আমি বিগত বিধানসভা নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত আমি যৌথভাৱে নিৰ্বাচন খেলিছিলোঁ আৰু আমি আশা ৰাখিছোঁ এই পঞ্চায়ত নিৰ্বাচনতো আমাৰ দলৰ কৰ্মকৰ্তাসকলে এটা পৰামৰ্শ দিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমাৰ জিলাখনত বা সামগ্ৰিকভাৱে মঙলদৈ বিধানসভা সমষ্টিৰ ৰাজ্যিক সভাখনত মঙলদৈ বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলে এই কথাটো প্ৰকাশ কৰিছে যে আমি এটা বুজাবুজিৰে নিৰ্বাচন খেলিলে আমাৰ বেছি সুবিধা হয় আৰু বুজাবুজি নহ'লেও আমি অকলে হ'লেও নিৰ্বাচন খেলিম। আমাৰ 20খন পঞ্চায়ততে আমাৰ প্ৰাৰ্থীৰ কাৰণে দাবীদাৰ ওলাইছে। একোখন পঞ্চায়তত বা একোটা জেপিচিত আমাৰ 2-3জনকৈও দাবীদাৰ ওলাইছে। এতিয়া তেনেধৰণে এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে। অকল মঙলদৈ বিধানসভা সমষ্টিতে নহয়, সামগ্ৰিকভাৱে আমাৰ জিলাখনত দলগাঁও বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিতো ইতিমধ্যে আমাৰ সভা সমিতিবিলাক অনুষ্ঠিত হৈ গৈছে আৰু প্ৰায় দিনে নিশাই সভা সমিতি চলি আছে। দলগাঁও চিপাঝাৰতো প্ৰায় দিনে নিশাই সভা সমিতি চলিছে, পঞ্চায়তৰ প্ৰস্তুতি তুংগত উঠিছে আৰু সেই সমষ্টিকেইটাতো আমাৰ একোটা পঞ্চায়তত যদিও আমাক এজন ব্যক্তি লাগে, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে বা জিলা পৰিষদৰ কাৰণে আমাৰ এজন প্ৰাৰ্থী লাগে, কিন্তু আমি খুব সুখী হৈছোঁ যে 2-3জনকে দাবীদাৰ আমাৰ ওলাইছে। মহিলাও ওলাইছে, মহিলা সংৰক্ষিত এলেকাত আৰু য'ত মুকলি আছে, অপেন আছে, তাতেও আমাৰ 2-3জনকে দাবীদাৰ ওলাইছে। এটা খুব ভাল পৰিৱেশৰ সৃষ্টি হৈছে। আমি আশা ৰাখোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আমাৰ দলৰ স্থিতি বা আমি অধিক সংখ্যক পঞ্চায়ত দখল কৰিবৰ কাৰণে অসম গণ পৰিষদে আমি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব তাৰ কাৰণে প্ৰস্তুতি কৰাৰ সম্পৰ্কে আমাৰ আলোচনা। আমি এজিপিয়ে দৰং জিলা এজিপিয়ে আমি ইলেকশ্যন খেলিবৰ কাৰণে সাজু হৈ আছোঁ আৰু আমাৰ যিবিলাক সক্ৰিয় আঞ্চলিকবিলাক আছে, আঞ্চলিকবিলাককো ইয়ালৈ আহিছিলে আজি উপস্থিত হৈ, তেওঁলোকৰ লগত আলোচনা হৈছে আৰু আমি এই সপ্তাহৰ ভিতৰতে গোটেইকেইখন আঞ্চলিকত আকৌ নতুনকৈ আলোচনাৰ কাৰণে আমি যাম, সংগঠনৰ কাৰণে যাম। মানুহখিনিয়ে যেন আমাৰ এজিপিৰ প্ৰতি যিটো আস্থা আছে, সেই আস্থাৰ কাৰণে আমি আকৌ তেওঁলোকৰ মাজলৈ চলাই গুচি যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।